সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে লৈ আহিছো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো শেষত আপোনালোকৰ মন্তব্য আৰু কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আজি হৈছে 5 জুলাই সন্ধিয়া খবৰ কেইটা চাই আপোনালোকে লিখিব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এটা প্ৰথমটো খবৰ যদি আমি চাওঁ এতিয়া এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুকেইটা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে যিসকলে এটা জাপানীজ ভাষা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তেওঁলোকৰ বাবে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ সৰু খবৰ কাৰণ কেলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া এই যি জাপানীজ ভাষা প্ৰশিক্ষণ লৈ থকা শিক্ষাৰ্থীসকলক সেইখিনি তেওঁলোকক কেনেদৰে সহায় কৰিব আগন্তুক সময়ত বা তেওঁলোকক সেইখিনি আগন্তুক সময়ত সহায় কৰাৰ বাবে চৰকাৰে কি কেনেদৰে পদক্ষেপ ল'ব তো এইখিনিক লৈ এতিয়া আমি যদি চাওঁ তেনেহ'লে ভালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ ধন দাবীৰ অডিঅ' ভাইৰেল হোৱা পাছতে বনকৰ্মী যোৰহাটৰ বনকৰ্মী কি কৰিলে সেইখিনি মণ্টু হাজৰিকাক নিলম্বন কৰা হ'ল তো এতিয়া মণ্টু হাজৰিকাই যিদৰে এই যি চক্ৰ তেনেদৰে তেওঁলোকে এইখিনি কাম কৰি আছিলে তো এতিয়া এটা ফোন কল ভাইৰেল হোৱাৰ পাছত এতিয়া কি কৰিলে নিলম্বন কৰা তেওঁ সেইখিনি দেখা গ'ল আৰু বিশেষকৈ এতিয়া আমি যদি চাওঁ বনকৰ্মীসকলে বিশেষকৈ বনকৰ্মীসকলে এই এনেকুৱা ধৰণৰ পদক্ষেপ নল'বলৈ বাবে বা এনেকুৱা ধৰণৰ কাৰ্যত জড়িত হ'লে কিন্তু দৃষ্টান্তমূলক শাস্তি দিয়াও এইখিনি কথা উল্লেখ কৰিছিলে তেতিয়া দেখা গ'ল যে আমি এতিয়া যদি চাওঁ তেনেহ'লে এই যি ধন দাবী কৰি এতিয়া ভাইৰেল হোৱা যোৰহাটৰ বনকৰ্মী মণ্টু কি হ'ল হাজৰিকাক নিলম্বন কৰা দেখা গ'ল নেক্সট খবৰ যদি চাওঁ শীঘ্ৰেই কংগ্ৰেছ এৰি কি কৰিব বিজেপি যোগদান কৰিব দলটোৰ একমাত্ৰ হিন্দু বিধায়ক জে.পি. দাসে তেনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই জে.পি. দাস ডাঙৰীয়াই অতি সোনকালে কংগ্ৰেছ ত্যাগ কৰি কি কৰিব বিজেপি যোগদান কৰিব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে কি প্ৰসংগত তেওঁ কৈছে কিন্তু এইদৰে কোৱা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াই নেক্সট খবৰ যদি চাওঁ কাইলৈ বিধানসভা বাজেট অধিৱেশন তো হে আপোনালোকে সকলোৱে গমে পায় কাইলৈ যিহেতু বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে এতিয়া আমি যদি চাওঁ সকলোখিনি তেনেদৰে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তেনেদৰে প্ৰতিশ্ৰুতি দিছিলে যিসমূহ কাম কৰিম বুলি কৈছিলে এতিয়া যি যেনেদৰে তেওঁলোকে সেইখিনি পদক্ষেপসমূহ ল'ম বুলি কৈছিলে আগন্তুক সময়ত তেওঁলোকে সেইখিনি কৰিব নে তো এতিয়া সেইখিনি সকলোৱে চিন্তা এইটোৱে কৰি আছে যে এতিয়া এই যি 2026-27 বৰ্ষৰ বাবে বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে সেই বাজেট যাতে সকলোৰে বাবে সুবিধাজনক হয় আৰু সকলো যিখিনি প্ৰতিশ্ৰুতি তেনেদৰে দিছিলে তেওঁলোকে সেইখিনি যাতে হয় সেইখিনিয়ে তেওঁলোকে সকলোৱে বিচাৰি আছে নেক্সট খবৰ যদি চাওঁ ৰাইজৰ দলে বিধানসভাৰ নিৰ্বাচনত যি জিকিলে এই যি জিকাৰ ক্ষেত্ৰত কংগ্ৰেছৰ বহুত বেছি অৰিহণা আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে কাৰণ কেলে কংগ্ৰেছৰ ভালটো কথাও ক'ব লাগে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে অখিল গগৈ ডাঙৰীয়াই আমাক যিদৰে সেইখিনি প্ৰত্যুত্তৰ দি আছে বা আমাৰ যিখিনি বেয়া গুণখিনি গাই আছে কিন্তু আমাৰ কথাটো সেইখিনি ভাল কথাটো ক'ব লাগে কাৰণ কেলে এই যি 2026 নিৰ্বাচনত অখিল গগৈহে জিকা কাৰণ দুজনকৈ যিহেতু এটা বিধায়ক হ'ল তেওঁলোকে আমাৰো বহুত বেছি অৰিহণা আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে এতিয়া নেক্সট খবৰ যদি চাওঁ কৰ ফাঁকি যিসকলে দিছে কৰ ফাঁকি ঠিকাদাৰসকলক সেইখিনি সকিয়নি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কম দিনৰ ভিতৰত তেওঁলোকে যি যেনেদৰে চৰকাৰক দিব লগা আছে সকলোখিনি তেওঁলোকে সেইখিনি পৰিশোধ কৰিব লাগিব কাৰণ কেলে যদি এই কাম তেওঁলোকে তেনেদৰে কৰি থাকে কিন্তু আগন্তুক সময়ত তেওঁলোকৰ বাবে বহুত বেছি এটা বেয়া হ'ব বা এইখিনি তেওঁলোকৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ যদি চাওঁ উৰিয়াম ঘাটৰ যি অসম নাগালেণ্ড সীমান্ত একাংশ গাঁৱত কি কৰিছে নগা লোকসকলে আহি পিনি তেওঁলোকে ঘৰত চেঞ্চাছ চলাইছে আৰু চেঞ্চাছ চলোৱাৰ বুলি সেইখিনি কথাটোক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে কাৰণ কেলে এতিয়া সেইখিনি যদি তেওঁলোকে জৰীপ চলায় আৰু এতিয়া আমি অসমৰ মানুহ হৈ যদি এনেকুৱা ধৰণৰ হ'বলগীয়া হয় নগা কবলত পৰিবলগীয়া হয় তো এনেকুৱা ধৰণৰ এটা চাঞ্চল্যকৰ ঘটনা হৈ গৈ আছে উৰিয়াম ঘাটত নেক্সট খবৰ যদি চাওঁ বিজেপি চৰকাৰৰ মূল লক্ষ্য কি আছিল বিজেপি চৰকাৰৰ মূল লক্ষ্য কি আছিল আৰু কৰিছে কি এইদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোকৰ যি পদক্ষেপ আছিল বা তেওঁলোকে যি যেনেদৰে জনসাধাৰণৰ বাবে কাম কৰিম বুলি কৈছিলে তো তেওঁলোকে কৰিছে কি কৰিম বুলি কৈছিলে কি আৰু কৰিছে কি এইদৰে মন্তব্য দেখা গৈছে নেক্সট খবৰ যদি চাওঁ এপিচিচি সভাপতি গৌৰৱ গগৈ কটাক্ষ কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই গৌৰৱ গগৈ এপিচিচি সভাপতিক গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ এইবাৰ কংগ্ৰেছে দখল কৰিব নগাঁও লোকসভা সমষ্টি এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে আমি এইবাৰ নগাঁৱত আমি জিকিম নেক্সট খবৰ যদি চাওঁ তৰুণ গগৈ লিগেচিও বৰ্তমানে কংগ্ৰেছক কাম কৰা নাই দলক ধৰি ৰাখিব পৰা নাই আগন্তুক সময়ত যদি এনেদৰে গৈ থাকে আৰু কংগ্ৰেছ নাইকিয়া হ'ব বুলি কৈছে বিধায়ক দীপলি ৰঞ্জন শৰ্মাই নেক্সট খবৰ যদি চাওঁ সদনত CM অধ্যক্ষ
বিৰোধী দলৰ প্ৰতি বক্তব্যৰ সময়ত যদি কোনোবাই হস্তক্ষেপ কৰে তেনেহ'লে সেইখিনি নোৱাৰিব, তেনেকুৱা ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। আৰু এই কথা মন্তব্য কৰিছে অধ্যক্ষ ডাঙৰীয়াই কৈছে যে বিধায়কসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। নেক্সট খবৰ যদি চাওঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল, তেওঁলোকৰ নিজৰ দলৰ হৈ সেইখিনি সংবাদমেল সম্বোধন কৰা দেখা গৈছে। আজি 5 জুলাই সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনি ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।